Hello everyone, আজিৰ এই ভিডিঅ'টোত আমি DHS অনুষ্ঠিত কৰা গ্ৰেড 4 ৰ এক্সাম পেপাৰখনৰ বাকিখিনি কোৱেশ্চনছ আলোচনা কৰিম। প্ৰথম পাৰ্টত আমি জিকে আৰু জেনাৰেল সায়েন্সৰ ইংলিছ আৰু আজিৰ পাৰ্টত আমি ম্যাথছৰ কোৱেশ্চনছখিনি আলোচনা কৰিম। ভিডিঅ'টো ফালে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ বিভিন্ন এক্সামৰ কোৱেশ্চন পেপাৰবিলাক লাভ কৰি থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আমি কোৱেশ্চনছখিনি লৈ আহিছোঁ। কোৱেশ্চন নম্বৰ 76 সিম্পলিফাই সৰল কৰা -7/3 * 5/4 * 2/9 ইয়াতে আমি 2 ৰে 4 ক কাটিলে হ'ব 2 এতিয়া ওপৰত থাকিলে -7/3 থাকিল ইনটু এফালে 5 থাকিলে আৰু তলত থাকিলে 2 * 9 18 আৰু এতিয়া তলত হ'ব 18 * 3 54 আৰু ওপৰত হ'ব -7 * 5 35 তো -35/54 হ'ব কাৰেক্ট আনসাৰ অপচন সি। Next question number 77. What should be added to twice of -7/3 to get 3/7? ইয়াত কৈছে যে -7/3 সংখ্যাটোৰ দুগুণৰ লগত কি যোগ দিলে আমি 3/7 পাম। এতিয়া যোগ দিয়া নাম্বাৰটো যদি আমি x ধৰি লওঁ তাৰ পিছত x ৰ ভ্যালুটো উলিয়ালে আমি আনসাৰটো পাই যাম। ইয়াত কন্ডিশন মতে আমি বহুৱাই লৈছো প্ৰথমতে -7/3 এই সংখ্যাটোৰ দুগুণ অৰ্থাৎ ইনটু 2 তাৰ লগত আমি কি যোগ কৰিম x বুলি ধৰি লৈছো যেটো x যোগ কৰিম আৰু তেতিয়া হ'ব লাগিব 3/7 এইখিনি কোৱেশ্চনত দিয়া আছে। ইয়াৰ পৰা আমি x ৰ ভ্যালুটো উলিয়ালে তাৰ আনসাৰটো আহি যাব। এতিয়া আমি এইখিনি ইনটু কৰিম ওপৰত -7 * 2 হলে হ'ব -14/3 হ'ব প্লাস x আৰু এফালে 3/7 তেনেকুৱা কৈ থাকিব। এতিয়া যদি আমি x টো এফালে ৰাখো তো -14/3 টো এফালে গলে প্লাস হৈ যাব গতিকে 3/7 প্লাস কি হ'ব 14/3 এইখিনিলৈকে ঠিক আছে। এতিয়া এনেকুৱা যিবিলাক ভগ্নাংশ থাকে ভগ্নাংশৰ আমি যেতিয়া যোগ কৰো তেতিয়া আমি এলসিএম অৰ্থাৎ লসাগু ল'ব লাগিব 3 আৰু 7 3 আৰু 7 ৰ এলসিএম বা লসাগু হৈছে 21 যেহেতু দুটা মৌলিক সংখ্যা ইনটু কৰি দিলে হ'ব। এতিয়া 7 ৰে 21 ক হৰণ কৰিলে 3 হ'ব 3 * 3 হ'ব 9 নেক্সট প্লাস যেহেতু প্লাস থাকিব 3 ৰে এটো 7 হ'ব 7 * 14 98 ওপৰত থাকিলে 9 প্লাস 98 তলত 21 9 আৰু 98 আমি যোগ কৰিলে কিমান পাম 107 পাম 107 এইখিনি যোগ কৰিলে পাম আমি এফালে লিখিছো 107/21 এটো হ'ব কারেক্ট আনসার অপচন সি। জাস্ট আমি যেটো নাম্বার যোগ কিমান নাম্বার যোগ দিব লাগে এটো x ধৰি লৈছো ইয়াৰ পিছত সমীকৰণত দিয়া কন্ডিশনখিনি বহুৱাইছো -7/3 দুগুণ এইখিনি দুগুণ কৰিছো তাৰ লগত নাম্বাৰটো যোগ কৰিছো আৰু আনসাৰটো হ'ব 3/7 আৰু এইখিনি কৰাৰ পিছত আমি x ৰ ভ্যালুটো পালো 107/21 অপচন সি কারেক্ট আনসার। Next question number 78. The sum of three consecutive multiples of 11 is 363. What is the smallest number? এটা consecutive number বুলি ক'লে গুণিতক কৈছে আকৌ ক্ৰমিক গুণিতক হ'ব লাগিব। গুণিতক নাম্বাৰ বুলি ক'লে কেনেকুৱা হ'ব 11 ৰ গুণিতক বুলি ক'লে 11 * 1 কৰিলে আমি 11 পাও 11 * 2 22 এইবিলাক হৈছে ইয়াৰ গুণিতক 11 22 33 এইবিলাক হৈছে 11 ৰ গুণিতক সংখ্যা। ইয়াতে কৈছে যে তিনিটা হ'ব লাগিব প্ৰথমতে 99 আছে গতিকে আমি 1 2 3 এনেকৈ নাচাও 11 * 9 কৰি চাও 11 * 9 কৰিলে হ'ব 99 নেক্সট 11 * 10 কৰিলে কি হ'ব 110 11 * 11 কৰিলে হ'ব 121 নেক্সট 11 * 12 কৰিলে কিমান হ'ব 132 এতিয়া আমি এখিনি যোগ কৰি চাও কোনটো কোনটো যোগ কৰিলে হ'ব ইয়াতে এই তিনিটা যোগ কৰিলে 363 হ'ব 2 + 1 3 নেক্সট 3 + 2 + 1 6 1 + 1 + 1 3 363 গতিকে তিনিটা কনজুগেটিভ নাম্বাৰ যেটো গুণিতক হয় 11 ৰ হেইটা হ'ব 110 121 আৰু 131 কিন্তু আমাক ইয়াত ক্ষুদ্ৰতম কোনটো সুধিছে সৰুটো 110 অপচন বি কারেক্ট আনসার হ'ব 110 আটাইতকৈ সৰু গুণিতক। Next question number 79. ইয়াত দিছে অৰ্জুন is twice as old as শ্ৰেয়া তো শ্ৰেয়াৰ বয়সৰ অৰ্জুনৰ বৰ্তমান বয়সটো কৈছে শ্ৰেয়াৰ বয়সৰ দুগুণ 5 years ago 5 বছৰ আগতে his age was 3 times শ্ৰেয়া's age 3 গুণ আছিল শ্ৰেয়াৰ বয়সৰ 5 বছৰ আগত। এতিয়া শ্ৰেয়াৰ বৰ্তমান বয়স সুধিছে আমি ইয়াৰ পৰা প্ৰথমতে শ্ৰেয়াৰ বয়সটো ধৰি লও যদি শ্ৰেয়াৰ বয়সটো আমি x বছৰ বুলি ধৰো তেনে হলে অৰ্জুনৰ বয়সটো কিমান হ'ব টুৱাইস বুলি কোৱা আছে দুগুণ বুলি কোৱা আছে গতিকে
অৰ্জুনৰ বয়সটো হ'ব 2x এটো হ'ব শ্ৰেয়াৰ বয়স যদি আমি x ইয়াৰ ধৰো তাৰ পিছতে নেক্সট কন্ডিশনটো দিয়া আছে 5 বছৰ আগত কিমান বয়স হ'ব বৰ্তমান যদি x হয় 5 বছৰ আগত -5 কৰিব লাগিব ইয়াত কৈছে যে 5 বছৰ আগতে তাৰ বয়স মানে অৰ্জুনৰ বয়স ঠিক আছে অৰ্জুনৰ বয়স কিমান বুলি কৈছে শ্ৰেয়াৰ বয়সৰ 3 গুণ আছিল বুলি কৈছে তো অৰ্জুনৰ বয়স 5 বছৰ আগত কিমান হ'ব বৰ্তমান যেটো 2x হয় 5 বছৰ আগত হ'ব 2x - 5 যেটো 5 বছৰ আগত এটো হ'ব শ্ৰেয়াৰ বয়স 5 বছৰ আগত আৰু এটো হ'ব অৰ্জুনৰ 5 বছৰ আগত এটা দুইটা সমান কেতিয়া বুলি কৈছে 3 গুণ কৰিলে ইয়াৰ লগত আমি 3 গুণ কৰি দিলে দুইৰে বয়সটো এটা সমান হ'ব 5 বছৰ আগত ইয়াৰ পৰা আমি x ৰ ভ্যালুটো উলিয়ালে আনসাৰটো হ'ব ইয়াতে হ'ব 3 * x 3x - 15 হ'ব ইয়াৰ পিছত এফালে 2x - 5 থাকিব আমি x খিনি যদি এফালে আনো 2x ৰ পৰা 3x ৰ পৰা 2x গলে থাকিব x আৰু 15 টো এফালে লৈ গলে হ'ব প্লাস হৈ যাব এফালে -5 আছে গটিকে 10 থাকিব 15 ৰ পৰা 5 গলে 10 হ'ব x = 10 অৰ্থাৎ শ্ৰেয়াৰ বয়সটো হ'ব 10 বছৰ আৰু অৰ্জুনৰ বয়সটো হ'ব twice x so 20 years ইয়াতে আমাক খুদিছে শ্ৰেয়াৰ বৰ্তমান বয়স অৰ্থাৎ 10 বছৰটো হ'ব आंसर অপচন এ কাৰেক্ট आंसर বুজি পালে নিশ্চয় আকৌ এবাৰ ৰিপিট কৰি দিছো কোৱেশ্চনটো প্ৰথমতে কৈছে যে অৰ্জুন ইজ টুৱাইস এজ ওল এজ শ্ৰেয়া আমি শ্ৰেয়াক বয়সটো ধৰি লৈছো x তেতিয়া অৰ্জুনৰ বয়সটো হ'ব 2 গুণ যেটো 2x 5 বছৰ আগত কৈছে সো ইয়াতো -5 হ'ব ইয়াতো -5 হ'ব কি হয় বুলি কৈছে শ্ৰেয়াৰ বয়সটো অৰ্জুনৰ বয়সটো হ'ব শ্ৰেয়াৰ বয়সৰ 3 গুণ অৰ্থাৎ সমীকৰণটো এনেকুৱা ধৰণৰ হ'ব 3 5 বছৰ আগত যেটো x - 5 = হ'ব 2x - 5 ইয়াৰ পৰা আমি x ৰ ভ্যালুটো পাম 10 ইয়ার্স গটিকে आंसरটো হ'ব 10 বছৰ নেক্সট কোৱেশ্চন 80 ইয়াত দিয়া আছে এটা সামন্তৰিকৰ দুটা বাহুৰ দৈৰ্ঘ্য 7 সেমি আৰু 12 সেমি এটা সামন্তৰিকৰ দুটা বাহুৰ দৈৰ্ঘ্য দিয়া আছে 7 সেমি আৰু 12 সেমি হলে তাৰ পৰিসীমাটো কিমান এটো সুধিছে এটো ডাইৰেক্টলি ফৰ্মুলাৰ ইউজ কৰিলে হল পৰিসীমা সামন্তৰিক এটাৰ পৰিসীমা কি আছিল পেৰিমিটাৰ অফ এ পেৰালেলোগ্ৰাম 2 * l + b ইয়াত l আৰু b টো দিয়া আছে জাস্ট ভ্যালুখিনি পুট কৰিলে হৈ যাব তে 2 হ'ব l টো দিয়া আছে 7 সেমি সো 7 প্লাস এফালে 12 হ'ব 7 আৰু 12 যোগ কৰিলে কিমান হ'ব 2 * 19 19 * 2 কৰিলে পাম 38 বৰ্গ সেন্টিমিটাৰ বৰ্গ সেন্টিমিটাৰ নহয় সেন্টিমিটাৰ হ'ব পৰিসীমা যেটো কালি হলে স্কয়াৰতে আহিব ইয়াতে অপচন সি টো আনসাৰ হ'ব 38 সেন্টিমিটাৰ ডাইৰেক্টলি ফৰ্মুলাটো পুট কৰি দিলে হল ভ্যালু কেটা সামন্তৰিকৰ পৰিসীমা হৈছে 2 * l + b দুই পূৰণ বাহুৰ দুটা মানে কি দৈৰ্ঘ্য প্লাস প্ৰস্থ নেক্সট কোৱেশ্চন নম্বৰ 81 নম্বৰ দিয়া আছে which one of the following numbers is a perfect square এটা পারফেক্ট স্কয়ার বুলি ক'লে কোনবিলাক নাম্বার হ'ব যেনেকুৱা ধৰক 4 9 এবিলা হৈছে পারফেক্ট স্কয়ার কিয়নো আমি 2 দুটা ইনটু কৰিলে 4 পাও 3 দুটা ইনটু কৰিলে 9 পাও বা 16 তেনেকুৱা ধৰণৰ এবিলাকক পারফেক্ট স্কয়ার বা পূৰ্ণবৰ্গ সংখ্যা বুলি কোৱা হয় এতিয়া আমাক ইয়াতে পূৰ্ণবৰ্গ সংখ্যা কোনটো হয় বাছি উলিয়াব দিছে এটো অলৰেডি লিখি থোৱা আছে 19 * 19 361 অপচন সি টোৱে কারেক্ট आंसर হয় বাইকিটা তেনেকুৱা নহয় নেক্সট কোৱেশ্চন নম্বৰ 82 The area of a square is 441 বর্গ সেন্টিমিটার স্কয়ার সেন্টিমিটার what is the length of its sides এটা সাইড বিলাক উলিয়াব লাগে বর্গ এটাৰ ক্ষেত্ৰফল দিয়া আছে 441 441 বর্গ সেন্টিমিটার ইয়াৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য উলিয়াব লাগে তো বৰ্গ এটাত কি হয় বাহু বিলাক সমান থাকে আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী থাকে তো এতিয়া যদি এটা বাহুক আমি দৈৰ্ঘ্য a বুলি ধৰো অৰ্থাৎ ইয়াত যেটো আমাক 441 দিয়া আছে এটো হৈছে a স্কয়ার অৰ্থাৎ বাহু স্কয়ার ইকুয়াল টু দিয়া আছে 441 এতিয়া এটা বাহু হলে কি হ'ব 441 ৰ বৰ্গমূল লব লাগিব তো 441 ৰ বৰ্গমূলটো কিমান হ'ব কি দুটা ইনটু কৰিলে আমি 441 পাও এইটো হৈছে आंसर 21 * 21 কৰিলে আমি 441 পাও গটিকে आंसरটো হ'ব 21 সেন্টিমিটার অপচন বি কারেক্ট आंसर ইয়াত যেটো ক্ষেত্ৰফল দিয়া আছে a স্কয়ার = 441 ইয়াৰ পৰা আমি a টো অৰ্থাৎ ইয়াৰ বৰ্গমূলটো উলিয়াম 21 সেন্টিমিটার নেক্সট কোৱেশ্চন নম্বৰ 83 The side of a rectangle are 5 cm and 12 cm long what is the length of its diagonal
এটা ৰেক্টেংগল দিয়া আছে ৰেক্টেংগলটোৰ সাইড দুটা দিয়া আছে ৰেক্টেংগলবিলাক কেনেকুৱা হয় 90 ডিগ্ৰী হয় আৰু ইয়াৰ অপোজিট বাহুবিলাক অৰ্থাৎ বিপৰীত বাহুবিলাক সমান থাকে তো এনেকুৱা ধৰণৰ হয় তো ইয়াতে সাইড কেইটা দিয়া আছে লেংথটো দিয়া আছে 12 সেন্টিমিটাৰ আৰু এটা দিয়া আছে 5 সেন্টিমিটাৰ এতিয়া যদি আমি এইটো এটা এ বি সি ডি আয়তক্ষেত্ৰ বুলি ধৰো তেতিয়া হলে ইয়াৰ কৰ্ণডাল উলিয়াব দিছে আমাক এটা কৰ্ণডাল কি হ'ব এইটো আমি এটা সমকোণী ত্ৰিভুজ পালো গতিকে ইয়াত আমি পাইথাগোৰাছৰ ফৰ্মুলাটো ইউজ কৰিম আৰু তেতিয়া হ'ব বি ডি স্কয়াৰ অৰ্থাৎ কৰ্ণ স্কয়াৰ ইকুৱেল টু হ'ব 12 স্কয়াৰ ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ 5 স্কয়াৰ তো ইয়াৰ পৰা বি ডি লিখিলে এফালে বৰ্গমূল স্কয়াৰ ৰুট চিনটো আহিব 12 স্কয়াৰ কৰিলে পাম 144 প্লাস 5 স্কয়াৰ কৰিলে পাম 25 আৰু এই দুটা যোগ কৰিলে হ'ব 169 169 ৰ বৰ্গমূল কিমান 13 আমি দুটা ইনটু কৰিলে 169 পাম গতি আনসাৰটো হ'ব 13 সেন্টিমিটাৰ অপচন বি কাৰেক্ট আনসাৰ 13 সেন্টিমিটাৰ হ'ব ইয়াৰ কৰ্ণৰ দৈৰ্ঘ্য নেক্সট কোৱেশ্চন নম্বৰ 84 what is the smallest square number which is divisible by each of the numbers 6 9 and 15 6 9 আৰু 15 ৰে সম্পূৰ্ণৰূপে বিভাজ্য ক্ষুদ্ৰতম বৰ্গ সংখ্যাটো আমাক উলিয়াব দিছে ইয়াতে আমি প্ৰথমতে ইয়াৰ লসাগুটো লৈ লৈছো 6 9 আৰু 15 এই নাম্বাৰ কেইটা যদি আমি এলসিএম তো লও 3 ডিভাইড কৰিলে হ'ব 2 3 আৰু ইটো হ'ব 5 2 3 5 হ'ব ইয়াৰ লসাগুটো হ'ব এলসিএম তো হ'ব 90 হ'ব 3 into 2 6 6 into 3 18 18 into 5 90 তো এটা পারফেক্ট স্কয়ার হবলৈ হলে এত লসাগুটো চাওক দুটা দুটা পেয়াৰ থাকিব লাগিব নাম্বাৰ বিলাক ইয়াত যেটো 3 আছে 3 দুটা আছে গটিকে পেয়াৰ হৈ আছে এটো 2 ৰ লগত পেয়াৰ হৈ থকা নাই গটিকে 2 এটা লাগিব নেক্সট 5 টো পেয়াৰ হৈ থকা নাই গটিকে 5 এটা লাগিব তো 2 into 5 এটা আমি ইনটু কৰিব লাগিব যেটো এলসিএম পালো এলসিএম পাইছিল 90 90 into 2 into 5 এটো হ'ব आंसर অৰ্থাৎ 90 লগত 10 পূৰণ কৰিলে হ'ব आंसर 900 অপচন সি 900 হ'ব ইয়াৰ কারেক্ট आंसर নেক্সট কোৱেশ্চন নম্বৰ 85 What is the smallest number by which 392 must be multiplied so that the product is a perfect cube? It was যে 392 ক্ষুদ্রতম কি সংখ্যাৰে পূৰণ কৰিলে গুণফলটো পূৰ্ণ ঘন সংখ্যা হ'ব পূৰ্ণ ঘন অৰ্থাৎ কেনেকুৱা হ'ব লাগিব সাপোজ এইটো হ'ব লাগিব 27 তেনেকুৱা ধৰণৰ যেনেকুৱা পারফেক্ট স্কয়াৰ আছিল তেনেকুৱা ধৰণৰ পারফেক্ট স্কয়াৰ কি হয় দুটা সেম নাম্বাৰ ইনটু কৰিব লাগিব আৰু পূৰ্ণ ঘৰত কি হ'ব তিনিটা 2 into 2 into 2 হলে কিমান হ'ব 8 হ'ব বা 3 into 3 into 3 কৰিলে হ'ব 27 এইবিলাক হৈছে পূৰ্ণ ঘন সংখ্যা এতিয়া আমাক কৈছে এই যেটো নাম্বাৰ দি আছে 392 ইয়াৰ লগত কি পূৰণ কৰিলে এটা পূৰ্ণ ঘন হ'ব আমি এটো প্ৰথমতে মৌলিক উৎপাদকত বিশ্লেষণ কৰিব লাগিব তেতিয়াহে গম পাম যেটো ডাঙৰ নাম্বাৰ সৰু নাম্বাৰ ডাইৰেক্টলি গম পোৱা যায় তো তেনেকুৱা নাম্বাৰ নিদিয়ে জেনেৰেলি অকমান ডাঙৰ নম্বৰ দিব তো ইয়াক আমি 2 ৰে যদি ডিভাইড কৰো তেতিয়া হ'ব 1 9 আৰু ইফালে হ'ব 6 নেক্সট আকৌ 2 ৰে যাব 2 ৰে গলে হ'ব 98 নেক্সট আকৌ 2 ৰে যদি এটো হ'ব 49 7 ৰে হ'ব 77 হৈ গল এতিয়া ইয়াত চাও পূৰ্ণ ঘন হ'ব লাগিব তিনিটাকৈ পেয়াৰ হ'ব লাগিব ইয়াতে 2 তিনিটা আছে 7 মাত্ৰ দুটা আছে আৰু এটা 7 দিব লাগিব অৰ্থাৎ 7 ৰে মাল্টিপ্লাই কৰিলে আমি এই সংখ্যাটোক এটা পূৰ্ণ ঘন সংখ্যা হ'ব অপচন সি কারেক্ট आंसर হ'ব 7 কারেক্ট आंसर পারফেক্ট কিউব হ'বলৈ হলে আমি 7 এটা এই নাম্বাৰটোৰ লগত ইনটু কৰিব লাগিব নেক্সট কোৱেশ্চন নম্বৰ 86 an item marked at 840 is sold for 714 what is the discount percentage ইয়াত যেটো বস্তু আছে বস্তুটো 480 টকা দাম বুলি লিখা আছে কিন্তু বিক্রি কৰিছে 714 টকাত এতিয়া ডিসকাউন্ট কিমান শতাংশ দিছে ডাইৰেক্টলি যদি ডিসকাউন্টটো খুলিলেন তেতিয়া মাইনাস কৰি দিলে হৈ গলহেতেন কিন্তু ইয়াতে পার্সেন্টেজত শতাংশ উলিয়াব লাগিব প্ৰথমতে আমি ডিসকাউন্ট কিমান হৈছে এটো উলিয়াই লৈছো 840 টকা মার্ক প্রাইস কিন্তু বিক্রি বাটত 714 তো এটো মাইনাস কৰিলে হ'ব এফালে 6 থাকিব এফালে 2 126 অৰ্থাৎ 126 रुपीस ডিসকাউন্ট দিছে কিমান টকাত 840 টকাত গতিকে 126 by 840 আৰু এটো পার্সেন্টেজ লাগিব যেটো ইনটু 100 এইখিনি কৰিলে
এইটো পাৰ্চেণ্টেজত আহিব 0 0 কাটি যাব নেক্সট যদি আমি 2 ৰে কাটো ইয়াতে 42 হ'ব এইটো হ'ব 5 আকৌ 42 ডাইৰেক্টলি এইটো 3 যাব এইটো 3 into 2 গলে 6 পাম 3 into 4 হলে 12 হ'ব গতিকে ওপৰত থাকিলে 3 into 5 15% কাৰেক্ট আনসাৰ অপচন ডি 15% ডিসকাউন্ট দিছে তেতিয়া 840 টকাৰ সামগ্ৰীটো দাম 714 টকা হৈছে ডিসকাউন্ট পাৰ্চেন্টেজটো হ'ল 15% নেক্সট কোৱেশ্চন নম্বৰ 87 ত দিছে এ সাবস্ক্ৰাইবাৰ পাৰ্স 200 বাল্বস ফৰ 10 each 200টা বাল্ব কিনিছে প্ৰতিটো 10 টকাকৈ however 5 bulbs were এইটো কি ওয়ার্ড আছিল যে ন পাঁচটা বাল্ব বেয়া ওলাল তাৰ পিছত তেও পেলাই দিলে আৰু বাকি থকা বাল্ব কেইটা কি কৰিলে 12 টকাকৈ বিক্ৰী কৰিলে এতিয়া তেও লাভ বা লোকসান কিমান শতাংশ এইটোটো চাওক কোৱেশ্চনটোত কিমান লাভ হৈছে সদানে কিমান শতাংশত খুদিছে প্ৰথমতে আমি লাভ হৈছে নে লস হৈছে এটো উলিয়াব লাগিব তো কিনা দামটো কিমান হ'ব 200টা বাল্ব 10 টকাকৈ গতিকে 200 লগত আমি 10 টকাটো পূৰণ কৰিব লাগিব তেতিয়া কিমান হ'ব কিনা দামটো হৈ যাব 2000 টকা এতিয়া তাৰে পাঁচটা বাল্ব বেয়া হ'ল অৰ্থাৎ 200টা ঠাইত কিমানটা থাকিব 195টা বাল্ব থাকিব 195 আকৌ বিক্ৰী কৰা দামটো কিমান 12 rupees তো এটোতে আমি ইনটু কৰিলে কিমান পাম 195 into 12 কৰিলে এখানে আপুনি পূৰণ কৰি চাব মই এটো ডাইৰেক্টলি পাতি দিছো এটো 2340 rupees হ'ব এতিয়া চাওক কিনা দাম আছিল 2000 টকা বিক্ৰী কৰা দামটো আছে 2340 টকা গতিকে ডাইৰেক্টলি গমে পাই এটো 340 টকা ইয়াতে মাইনাস কৰিলে পাম আমি ডিফাৰেন্সটো 340 টকা কি হৈছে এটো প্ৰফিট হৈছে লাভ হৈছে তো এটো আমি পাৰ্চেন্টেজ উলিয়াব লাগিব 340 টকা লাভ হৈছে কিমান টকা 2000 টকাৰ বিজনেছত কেৱল 340 টকা লাভ হৈছে 2000 টকাত তো এটা পাৰ্চেন্টেজ হলে আগৰ অংকটো দৰে সেম 100 টা পূৰণ কৰি দিব লাগিব তো ইয়াতে 0 0 দুটা 0 কাটি যাব নেক্সট 80 কাটি যাব নেক্সট 2 ৰে এটো আমি 2 into 1 2 1 থাকিলে 14 7 তো 17 হ'ব কাৰেক্ট আনসাৰ 17% প্ৰফিট কেতিয়াবা অপচনত সেম দি দিব পাৰে 17% প্ৰফিট দিব পাৰে আকৌ এফালে 17% লস তেনেকৈ কৈ দিব পাৰে চাই লব অপচনটো টিক কৰাৰ আগতে এবাৰ নেক্সট কোৱেশ্চন নম্বৰ 88 ইয়াত দিয়া আছে what is the volume of a box of length 3 q square breadth 4 q square আৰু height টো দিয়া আছে 2 q square দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতা দিয়া আছে বাকস্তৰ আয়তন উলিয়াব লাগে গতিকে এটোৰ ভলিউম উলিয়াবলৈ হলে তিনিটা ইনটু কৰি দিলে হ'ল lbh ফৰ্মুলাটো হ'ব l into b into h l টো দিয়া আছিল 3 q square into breadth টো দিয়া আছে 4 q square আৰু height টো দিয়া আছে 2q 3 into 4 into 2 কিমান হ'ব 3 into 4 12 into 2 24 q square q q to the power 5 24 q to the power 5 অপচন বি কারেক্ট आंसर একেবাৰে সিম্পল হয় জাস্ট l b h তিনিটা ইনটু কৰি দিলে হ'ল ভিডিওটো ভাল লাগে লাইক কৰিব আৰু ইয়াৰ পিছৰ কোৱেশ্চন পেপাৰ বিলাক লাভ কৰি থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল বাটনটো দবাবলৈ নাপাহৰিব কোৱেশ্চন নম্বৰ 89 what will be the value of x into x plus 7 minus 2 if x is equal to 3 যদি x ৰ ভ্যালুটো 3 হয় তেনে হলে x into x plus 7 minus 2 ৰ মানটো উলিয়াব দিছে ইয়াতে x ৰ ঠাইত জাস্ট 3 বিলাক বহুৱাই গলে হ'ব প্ৰথমতে x আছে তো x ৰ ঠাইত আমি 3 বহুৱাম নেক্সট আকৌ ব্ৰেকেটৰ ভিতৰত x আছে সো x ৰ ঠাইত 3 বহুৱাম প্লাস 7 ইয়াৰ পিছত -2 নেক্সট ইয়াতে 3 এখিনি প্লাস কৰিলে হ'ব 10 -2 3 into 10 30 হ'ব 30 पर 2 গলে হ'ব 28 অপচন এ কারেক্ট आंसर একেবাৰে ইজি হয় জাস্ট x ৰ ঠাই বিলাকত 3 বহুৱাই দিলে তাৰ পিছত যোগ বিয়োগখিনি কৰিলে হৈ যাব এখিনি অপচন এ কারেক্ট आंसर নেক্সট কোৱেশ্চন নম্বৰ 90 what is the square root of x to the power 16 x to the power 16 ৰ স্কয়াৰ ৰুট অৰ্থাৎ বৰ্গমূলটো উলিয়াব দিছে তো আমি ইয়াতে যেটো x ৰ ওপৰত 16 আছে এটো কেনেকৈ লিখিব পাৰো যেটো বৰ্গমূল লাগে আমি 2 কৰিব লাগিব তো x ৰ ওপৰত যদি আমি 8 দিও 8 into 2 16 হয় গতিকে এনেকৈ লিখিব পাৰিম মানে এতিয়া এটো যদি আমি বৰ্গমূল উলিয়াও তেতিয়া কি হ'ব x to the power 8 হ'ব आंसर অপচন সি কারেক্ট आंसर হ'ব x to the power 8 x to the power 16 ৰ বৰ্গমূল নেক্সট কোৱেশ্চন নম্বৰ 91 what is the height of a cuboid whose volume is 275
ঘন সেন্টিমিটার or সেন্টিমিটার কিউব and base area is 25 square centimeter এটা ঘনকৰ আয়তনটো দিয়া আছে 275 ঘন সেন্টিমিটার আৰু তাৰ ভূমিৰ ক্ষেত্ৰফলটো দিয়া আছে 25 বৰ্গ সেন্টিমিটার হলে ইয়াৰ উচ্চতা অৰ্থাৎ হাইটটো উলিয়াব দিছে তো আমি জানো যে আয়তন এটা উলিয়াবলৈ হলে তিনটা বস্তু থাকিব LBH দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতা তো ইয়াতে হাইট হ'ব এটো h LBH এটো আছে আয়তন তো এটা আয়তনটো দিয়া আছে 275 বুলি দিয়া আছে 275 এখিনি কোৱেশ্চন দিয়া আছে আৰু কি দিয়া আছে ভূমিৰ ক্ষেত্ৰফলটো হ'ব L into B তো L into B খিনি দিয়া আছে 25 আমি তেতিয়া h ৰ ভ্যালুটো পাম ইয়াৰ পৰা L into B যেটো খিনি ভূমিৰ ক্ষেত্ৰফল হ'ব L into B ঠাইত আমি 25 লিখিম 25 into h থাকিব তো এফালে হ'ব 275 এতিয়া যদি আমি h অৰ্থাৎ হাইটটো এফালে ৰাখো তো 25 টো এফালে গলে কি হ'ব তলত আহিব 25 5 এৰে কাটিলে এটো 5 হ'ব তো ওপৰত হ'ব 5 এৰে 27 ত হ'ব 5 25 আকৌ 2 থাকিব 2 ৰে 25 5 এতিয়া 5 এৰে আকৌ 55 ক কিমান হ'ব 11 এনসাৰটো হ'ব হাইটটো হ'ব 11 সেন্টিমিটার অপশন এ কারেক্ট आंसर 11 সেন্টিমিটার ইয়াত যেটো ঘনকৰ আয়তনৰ ফৰ্মুলা আছে LBH L into B into H আৰু ইয়াত দিয়া আছে ভূমিৰ ক্ষেত্ৰফল অৰ্থাৎ L into B টো দিয়া আছে H টো উলিয়াব লাগে আৰু গোটেইখিনিৰ ভ্যালুটো দিয়া আছে 275 নেক্সট কোৱেশ্চন নম্বৰ 92 দিছে সিম্পলিফাই সৰল কৰিব দিছে দিয়া আছে 2 to the power 5 হৰণ 2 to the power 8 আৰু গোটেইখিনিৰ ওপৰত দিয়া আছে 5 into 2 to the power -5 ইয়াত চাওক যিবিলাক বেস বা ঘাত তেনেকুৱা ধৰণৰ এনেকুৱা অংকবিলাকত যদি এইটো সেম থাকে 2 2 2 আছে গতি আমি যিবিলাক পাৱাৰ আছে পাৱাৰবিলাক ইনটু থাকিলে প্লাস কৰিব পাৰিম আৰু ডিভাইড থাকিলে বা হৰণ থাকিলে মাইনাস কৰিব পাৰিম তো প্ৰথমতে আমি ব্ৰেকেটৰ ভিতৰত এইখিনি যেটো হৰণ আছে এইখিনি কি হ'ব লিখিব পাৰিম আমি 2 লিখিলো তো প্ৰথমতে 2 ৰ ওপৰত 5 আছে আকৌ হৰণ আছে হৰণ থাকিলে এই যে 2 to the power 8 আছে 8 টো আমি মাইনাস লিখিব লাগিব আৰু ব্ৰেকেট আছে গতে ব্ৰেকেটটো দিলো 5 দি দিলো আৰু ইয়াৰ পিছত 2 to the power -5 টো সেম ৰাখি দিলো এতিয়া এইখিনি গতে একেবাৰতে লিখিব পাৰি মই অকমান দীঘলকৈ লিখিছো কিছুমানে বুজি পোৱাত অসুবিধা পায় কাৰণে তো 2 ৰ ওপৰত কি হ'ব এইখিনি 5 -8 কৰিলে কি হ'ব 3 হ'ব -3 আৰু ইয়াতে 5 টো ইনটু আছে ইনটু 5 আৰু ইয়াত 2 ৰ ওপৰত কি আছে -5 আছে তো এইখিনি কৰিলে কি হ'ব এটো আমি ব্ৰেকেটত ৰাখি দিছো বাৰু -15 -5 তো হ'ব -20 হ'ব 2 ৰ ওপৰত হ'ব 15 -5 তো -20 to the power -20 to হ'ব কারেক্ট आंसर এটো কোনটো অপশন আছে অপশন ডি 2 to the power -20 next question number 93 দিয়া আছে in a stack there are 5 books is of thickness 20 mm 5খন কিতাপ দিয়া আছে thickness তাৰ যেটো ডাটটো দিয়া আছে 20 mm কৈ প্ৰতিখন কিতাপত আকৌ 5খন পেপাৰ শীট আছে আৰু প্ৰতিখনৰ thickness to দিয়া আছে 0.016 mm what is the total thickness of the stack এখিনি ইনটু কৰি প্লাস কৰিব লাগিব 20 mm ৰ 5খন কিতাপ আছে সো 5 ৰ লগত আমি ইনটু কৰিম 5 into 20 mm প্লাস আকৌ আৰু 5খন কাগজ আছে তাৰ ডাটটো ইমান গতিকে 5 into হ'ব 0.016 এইখিনি ইনটু কৰিলে হ'ব 100 5 into 20 100 প্লাস 5 into এইখিনি কৰিলে হ'ব 16 5 গুণ 80 সো কি হ'ব 0.080 হ'ব যেটো 3 টাৰ আগত দশমিক আছে তো 3 টাৰ আগত দশমিক আহিব তো এটো যোগ কৰিলে কি লিখিব পাৰিম 100.08 0 লিখিব পাৰা বা নিলিখিলেও কোনো কথা নাথাকে তো ইয়াতে অপশন কোনটো কারেক্ট आंसर হ'ব এতিয়া 100.08 mm অপশন এ ইজি হয় কোৱেশ্চনটো জাস্ট বুজি ললে হ'ল ইয়াতে 5খন কিতাপৰ থিকনেস দিয়া আছে প্ৰতিখনত 20 mm সো এটো ইনটু 5 কৰিলো আকৌ 5খন পেপাৰৰ থিকনেসটো দিয়া আছে 0.16 mm তো ইনটু এইখিনি কৰিলো তো এই দুইটা ইনটু কৰোতে আমাৰ आंसरটো হ'ব 100.08 নেক্সট কোৱেশ্চন 94 নম্বৰ দিয়া আছে এটা খোৱা পানীৰ ফ্যাক্টৰী এটা যন্ত্ৰ 6 ঘণ্টাত 840 বটল পানী ভৰাব পাৰে আকৌ 5 ঘণ্টাত ই কিমান বটল পানী ভৰাব প্ৰথমতে কৈছে যে 6 ঘণ্টাত 840 বটল এতিয়া আমি প্ৰতি ঘণ্টাত 1 ঘণ্টাত কিমান বটল পানী ভৰাব এটো 840 ভৰাই কিমানত
6 ঘণ্টাত 6 আৱাৰ্ছত তো 6 ৰে ডিভাইড কৰি দিম তেতিয়া 1 ঘণ্টাত হ'ব তাৰপিছত আমি 5 ঘণ্টাত সেইটো ইনটু কৰি দিম তো 6 ৰে এইটো কাটিলে কিমান হ'ব 6 * 1 6 8 2 24 6 * 4 24 আৰু 0 140 অৰ্থাৎ প্ৰতি ঘণ্টাত 140 বটল পানী ভৰাই এতিয়া কৈছে যে 5 ঘণ্টাত কিমানটা বটল ফুল কৰিব ইয়াৰ লগত ইনটু 5 কৰিলে হ'ব 5 ইনটু কৰিলে এফালে 0 হ'ব পিছত 5 * 20 শূন্য আতে গ'ল 2 7 বা 14 70 তেনেকুৱাকৈ 700 বটল অপশ্যন বি কাৰেক্ট এনসাৰ প্ৰথমতে 1 ঘণ্টাত উলিয়াব তাৰপিছত 5 টো ইনটু কৰি দিব নেক্সট কোৱেশ্চন নম্বৰ 95 হোৱাট ইজ দ্য ভ্যালু অফ m if ইয়াতে ভ্যালুটো উলিয়াব দিছে m ৰ ভ্যালুটো যদি -3 টু দি পাৱাৰ m + 1 ইনটু -3 টু দি পাৱাৰ 5 ইজ ইকুৱেল টু -3 টু দি পাৱাৰ 7 হয় তেতিয়া হলে m ৰ ভ্যালুটো কিমান হ'ব উলিয়াব লাগে তো ইয়াত এই ওপৰত যেটো কৈছিলো 2 আছিল ঠিক তেনেকুৱা ধৰণৰ ইয়াতে ঘাটবিলাক আমি ডাইৰেক্টলি লিখিব পাৰিম ইনটু আছে তো ইয়াতে লিখো আমি m আছে প্ৰথমতে m + 1 আছে এটো যেটো পাৱাৰ আছে নেক্সট ইয়াতে আছে ইনটু আছে গতে প্লাস লিখিম ইয়াতে আছে -3 ওপৰত কিমান 5 আৰু এইফালে সমান চিনৰ এইফালে আছে 7 এনেকৈ লিখিলে হ'ল ইয়াতে m + 5 + 1 6 হ'ব এইফালে 7 থাকিব m তো যদি আমি এইফালে ৰাখো 6 টো এইফালে গলে মাইনাস হ'ব তো 7 ৰ পৰা 6 গলে 1 হ'ব आंसर অপচন এ 1 কারেক্ট आंसर m ৰ ভ্যালুটো 1 হ'ব ইয়াতে নেক্সট কোৱেশ্চন নম্বৰ 96 if 15 workers can build a wall in 48 hours 15 জন বনুৱাই 48 ঘণ্টাত কাম এটা কৰিব পাৰে how many workers will be required to do the same work in 30 hours same কামটো 30 ঘণ্টাত কৰিব লাগিলে কিমান জন মানুহ লগাব লাগিব এটো ইয়াতে বেৰখন সাজতে দিয়া আছে যে 15 জন কৰ্মীৰ 48 ঘণ্টা লাগে তো 30 ঘণ্টাত কামটো কৰিবলৈ মানুহ কিমান জন লাগিব আমি মানুহটো যদি ধৰি লৈ কেনে কৰিব পাৰি বা এটা ফৰ্মুলা আছে যে যিকোনো এনেকুৱা কৰ্ম বা কাম মানুহ টাইম আৰু দিন থাকে তেনেকুৱা ধৰণৰ ইয়াত যেটো দুটা দিয়া আছে দুটাতে কৰিছো মানুহটো যদি m1 ধৰো প্ৰথম ক্ষেত্ৰত আৰু টাইমটো m1 t1 নেক্সট আকৌ ইয়াতে এইফালে m2 t2 তেনেকুৱাকৈ ইয়াত ভ্যালু বিলাক পুট কৰিলে হ'ব m1 মানে আছে প্ৰথমতে কিমান জন মানুহ লাগিছিল আৰু টাইম t1 আছে কিমান টাইম লাগিছিল নেক্সট কন্ডিশনটা কো টাইম কিমান লাগিব মানুহ কিমান জন হ'ব ইয়াতে m1 তো হ'ব মানুহ কিমান জন আছিল 15 আছিল প্ৰথম ক্ষেত্ৰত টাইম আছিল 48 আৱাৰ্স তো সেকেন্ড ক্ষেত্ৰত কৈছে যে মানুহ কিমান আছে এটো আমাক উলিয়াব দিছে তো টাইমটো দি আছে 30 ঘণ্টা তো 30 এতিয়া ইয়াৰ পৰা আমি m2 টো পাম m2 টো এফালে ৰাখি দিলো 30 টো এফালে আহিলে কি হ'ব তলত আহিব তো লিখিব সুবিধা 30 টো ডাইৰেক্টলি তলত লিখি দিছো এটা 15 ৰে 30 কাটিলে 2 হ'ব 2 ৰে 48 24 অৰ্থাৎ m2 হ'ব 24 24 জন মানুহ লাগিব অপচন ডি কারেক্ট आंसर m1 t1 = m2 t2 তেনেকুৱাকৈ ভ্যালুখিনি পুট কৰিলে হ'ব নেক্সট কোৱেশ্চন নম্বৰ 97 নম্বৰ দিয়া আছে which of the following is not a factor of 12a² b plus 15ab². তো ইয়াতে কোনটো এটা ফ্যাক্টৰ নহয় খুদিছে অৰ্থাৎ গুণনীয়ক নহয় এতিয়া আমি নাম্বাৰ এটাৰ গুণনীয়ক হয় না নহয় কেনেকৈ চাব পাৰিম সাপোজ যদি এটা নাম্বাৰ ধৰক ইয়াতে আমি যদি ধৰি লও 16 বা 15 ধৰো 15 ৰ গুণনীয়ক আমি এক উৎপাদকত বিশ্লেষণ কৰি ল'ব লাগিব প্ৰথমতে 3 * 5 এটো ডাইৰেক্টলি দুটা আছে যদি সাপোজ 12 ধৰো নাম্বাৰটো তেতিয়া কি হ'ব 2 * 2 * 3 লিখিব পাৰিম অৰ্থাৎ ইয়াৰ গুণনীয়ক বিলাক আছে 12 ৰ 2 * 2 * 3 এটা ধৰক অপচন বিলাক দিয়া থাকিব পাৰে 2 2 হয় নে নহয় 3 2 হয় নে নহয় বা সি ধৰক 5 দিয়া আছে এনেকুৱাকৈ তো এইটো তেনেকুৱা ধৰণৰ প্ৰথমতে আমি ইয়াৰ পৰা তেনেকুৱাকৈ আমি উৎপাদকটো উলিয়াই লম ইয়াত উৎপাদক উলিয়াবলৈ হলে ইজি আছে ইয়াতো এ আছে এটা প্ৰথমে নাম্বাৰটো কমন লৈছো 12 আৰু 15 ৰ পৰা কি কমন ল'ব পাৰিম 3 কমন ল'ব পাৰিম নেক্সট ইয়াতো এ আছে এ এটা কমন ললো আৰু বি এটা কমন ললে কি থাকিব ইয়াতে 3 ললো গতিকে থাকিব 4 এ এটা থাকিব আৰু এইফালে প্লাস 5 থাকিব আৰু এইফালে কি থাকিব বি এটা থাকিব এতিয়া প্ৰথমটোত এ আছে এটো হয় নেক্সট সেকেন্ডত বি আছে বি টু হয় 4a plus 5b এটো আছে এটো হয় ইয়াত নহয় খুদিছে গতিকে অপচন ডি টো আটেন্স হ'ব 4a - 5b বুজি পাইছে নিশ্চয় আকৌ এবাৰ কৈ দিছো মানে কি হয় যেতিয়া 12 সাপোজ দিয়া আছে ইয়াৰ কোনটো গুণনীয়ক নহয় তেতিয়া আমি ইয়াক প্ৰথমতে উৎপাদকত বিশ্লেষণ কৰি লব 2 * 2 * 3 তেনেকুৱাকৈ তাৰ পিছত এটা অপচন দিয়া থাকিব 2 2 হয় নে 3 2 হয় নে 4 2 হয় তেনেকুৱা ধৰণৰ নেক্সট কোৱেশ্চন নম্বৰ 98
ইফ দ্য 3 ডিজিট নাম্বাৰ 24x ইজ ডিভিজিবল বাই 9 যদি এটা তিনিটা অংকৰ নাম্বাৰ 24x xটো কি হ'ব আমি উলিয়াব লাগিব তো এইটো 9 এৰে সম্পূৰ্ণৰূপে বিভাজ্য হ'ব লাগিব সম্পূৰ্ণৰূপে বিভাজ্য অৰ্থাৎ তাত কোনো ধৰণৰ ৰিমাইণ্ডাৰ থাকিব নোৱাৰিব ভাগশেষ থাকিব নোৱাৰিব এতিয়া আমি এইটো কেনেকৈ কৰিম 9 এৰে 24x এ পাতিছোঁ বাৰু 9 এৰে এইটো যদি ডিভাইড কৰোঁ কিমান হ'ব 9 2 গুণ 18 হ'ব 18 ইয়াৰ পৰা মাইনাছ কৰিলে 6 থাকিব তো ইয়াতে চাওক 9 এৰে যদি ডিভিজিবল হ'ব লাগে যদি 1 দিও কি হ'ব 61 হ'ব যদি 9 এৰে ডিভিজিবল নহয় নেক্সট 2 দিলে 2 দিলেও নহয় 3 দিলে কি হ'ব 3 দিলে ডিভিজিবল হ'ব অৰ্থাৎ 9 7 গুণ 63 63 গতিকে x ৰ ঠাইত আমি 3 বহুৱাব পাৰিম তেতিয়া সম্পূৰ্ণৰূপে বিভাজ্য হ'ব অপচন বি টো ৰাইট এনসাৰ হ'ব আপোনালোকে এনেকুৱা কোৱেশ্চন দিলে যিবিলাক অপচন দিয়া থাকে 1 2 3 6 দিয়া আছে সেইবিলাক বহুৱাই চাব নেক্সট কোৱেশ্চন নম্বৰ 99 what must be added to 7x square minus 4x plus 5 এই নাম্বাৰটোৰ লগত আমি কি এড কৰিব লাগিব টু গেট 7x square plus 5x minus 5 এইটো পাবলৈ তো এনেকুৱা হ'লে যদি আমি এটো এটা ইজি এক্সাম্পল ল সাপোজ 10 নাম্বাৰটো পাবলৈ হ'লে আমি 5 ৰ লগত কি এড কৰিব লাগিব এনেকুৱা ধৰণৰ হৈছে কোৱেশ্চনটো তো তেতিয়া আমি কি কৰিম যেটো 10 আছে পাব লাগে তো তাৰ পৰা যেটো দিয়া আছে সেইটো আমি মাইনাস কৰি দিম তো তেতিয়া কি হ'ব কি যোগ কৰিব লাগে এইটো অৰ্থাৎ 5 + 5 কৰিলে আমি 10 পাম এনেকুৱা ধৰণৰ তো গতিকে ইয়াতে যেটো 7x square plus 5x minus 5 আছে এইটো পাব লাগে তো কি হ'ব এইটো ইয়াৰ পৰা মাইনাস কৰি দিম তো মাইনাস 7x square minus 4x plus 5 এইটো মাইনাস কৰিম আমি এইটোৰ পৰা ঠিক আছে তো এইটো মাইনাস কৰিলে কি হ'ব 7x square 7x square কেনসেল যাব যেটো তলত মাইনাস আছে ওপৰটো প্লাস আছে নেক্সট ইয়াতো মাইনাস আছে বাইৰটো মাইনাস আছে এটো কি হ'ব প্লাস চিন হৈ যাব 4x plus 5x এটো হ'ব 9x হ'ব মাজৰখিনি প্লাস কৰোতে নেক্সট ইয়াতে প্লাস আছিল কিন্তু আগফালে মাইনাস আছে এটো মাইনাস চিন হৈ যাব -5 কি হ'ব -10 অৰ্থাৎ অপচন বি টো ৰাইট আনসাৰ হ'ব 9x - 10 আমি এড কৰিব লাগিব এই সংখ্যাটোৰ লগত তেতিয়া আমি এইটো পাম নেক্সট কোৱেশ্চন নম্বৰ অপচন বি ৰাইট আনসাৰ হ'ব এইটো 100 এইটো শেষৰটো কোৱেশ্চন হয় ভিডিওটো ভালে লাইক কৰিব আৰু ইয়াৰ পিছৰ এনেকুৱা ধৰণৰ কোৱেশ্চন পেপাৰ বিলাক আনসাৰ হৈতে লাভ কৰি থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এটা শেষৰ কোৱেশ্চনটো লাইছো কোৱেশ্চন নম্বৰ 100 The population of a city was 20,000 in the year 1997 it increased at a rate of 5% per annum find the population at the end of the year 2000 তো 1997 চনত আছিল 20000 পপুলেশন জনসংখ্যা আছিল আৰু ইনক্ৰিজ হয় প্ৰতি বছৰে 5% গৈ এতিয়া 2000 চনত কিমান পপুলেশন হ'ব এটা আমি উলিয়াব লাগে দিয়াৰ পৰা প্ৰতি বছৰে 5% কৈ ইনক্ৰিজ হৈ আছে তো ইয়াতে এটা ফৰ্মুলা আছে ফৰ্মুলাটো পুট কৰিলে আমি ভ্যালুখিনি পুট কৰি ডাইৰেক্টলি আনসাৰটো পাম a = p ইয়াৰ পিছতে হ'ব 1 + r r to হৈছে ৰেট ইয়াতে 5% আছে 100 to the power n n to হৈছে টাইমটো হ'ব 97 ৰ পৰা 2000 লৈকে 3 বছৰ তো ইয়াত আমি ভ্যালুখিনি বহুৱাই দিও p ভ্যালুটো দিয়া আছে প্ৰিন্সিপাল অৰ্থাৎ মূল প্ৰথমতে কিমান আছিল 20000 আৰু পিছতে 1 + r টো দিয়া আছে 5% so 5/100 হ'ব আৰু ওপৰত হ'ব n টো হ'ব 3 1997 ৰ পৰা 2000 চনলৈকে 3 বছৰ তো এতিয়া এইখিনি আমি 20000 লিখিছো নেক্সট এইখিনি প্লাস কৰিলে কিমান হ'ব তলত 100 ওপৰত 5 আছে 1 + তো 105 হ'ব লসাগুলৈ যোগ কৰিলে তো ইয়াতে কিউব আছে যেটো এনেকুৱা তিনিটা এফালে লিখি লৈছো 105 যেটো ইয়াতে কিউব আছে তো হেকানে আমি ইয়াতে তিনিটা পাতিলো ঠিক আছে তো এতিয়া ইয়াত দুটা চাৰিটা 0 আছে তো ইয়াত দুটা কাটিলো নেক্সট 5 এৰে কাটিব পাৰিম এটো 21 হ'ব তলত হ'ব 5 এৰে 20 নেক্সট আকৌ 5 এৰে এটো কাটিলে হ'ব তলত 4 হ'ব 5 * 4 20 ওপৰত আকৌ 5 এৰে কাটিলে হ'ব 21 এতিয়া কি থাকিলে আমাৰ 105 * 21 * 21 আৰু তলত থাকিলে 4 এইখিনি ইনটু কৰিলে আনসাৰটো কিমান হ'ব আমরা পূৰণ কৰি চাব এইখিনি অপচন সি টো আনসাৰ হ'ব 23152.5 হয় কিন্তু ইয়াতে 53 টো হ'ব কারেক্ট আনসার অপচন সি এইটো অপচন সি সিম্পল হয় জাস্ট ফর্মুলাটো পাতিলে হলে ইয়াতে p * 1 + r/100 to the power n এটা জাস্ট ভ্যালুখিনি পুট কৰি দিব আনসারটো আহিব অপচন সি ধন্যবাদ